নমস্কাৰ সকলোকে এই ভিডিঅ'টো বনালে এখন নটিফিকেশ্যনৰ ওপৰত যেটো উইথড্ৰলৰ কাৰণে দিয়া হৈছে DW ফালৰ পৰা আমি ভিডিঅ' বনাই আছো এতিয়া আজিও মই আৰু এটা ভিডিঅ' আপলোড কৰিছিলো আজি 3 দিন মানৰ আগতো এটা ভিডিঅ' দিছিল যে SRD খিনি যিখিনি আছে তেওঁলোকক উইথড্ৰ কৰিবলৈ মানে ডিপাৰ্টমেন্টৰ ফালৰ পৰা এক স্পেশালি মানে এটা তেওঁলোকৰ বাবে নটিফিকেশ্যন দিব লাগে আৰু যদিও নহয় তেতিয়া হলে তেওঁলোকে যদি উইথড্ৰ নকৰে তেতিয়া ডিপাৰ্টমেন্টৰ ফালৰ পৰা অটোমেটিক উইথড্ৰ কৰা সিস্টেম এটাও কৰিব লাগে তো ঠিক সেইদৰে আমাৰ দৰে বহুতেও তেনেকে এপ্ৰোচ কৰি আছে EMক CMক তেওঁলোকৰ কষ্টৰ ফলত আজি এখন নোটিছ পোৱা গৈছে এটো মানে যৌথ যেটো কষ্টৰ ফলত তো নোটিছখন পাই ভাল লাগিছে সকলোৰে বাবে যি সকল কম নম্বৰৰ বাবে ৰৈ গৈছিল তেওঁলোকে সুযোগ এটা পাব এতিয়া নোটিছখনত কি আছে গুটেখিনি গাইড দিয়াটো মানে সম্ভৱ নহয় আপোনালোকে নিজে চাই ল'ব মই থুলমূল এটা হে দি দিম যি সকলে মানে 5550টা পোষ্টত এপ্লাই কৰিছিল তাৰ মাজৰে যি সকলৰ SRD মানে স্পেশাল ইকুইপমেন্ট ড্ৰাইভত তেওঁলোকৰ ৰেগুলাৰাইজ হৈ গল LPতে হওক বা UPতে হওক তথাপিও তেওঁলোকৰ নামটো যদি ফাৰ্স্ট লিষ্টত আহিছে প্ৰভিজনাল লিষ্টত তেতিয়া হলে তেওঁলোকক উইথড্ৰ কৰিবলৈ কৈছে ইমিডিয়েটলি যদি উইথড্ৰ নকৰে তেতিয়া হলে তেওঁলোকৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা তেওঁলোকৰ ক্যান্ডিডেটছটো ৰিমুভ কৰি দিম বুলি কোৱা আছে এটো 3 নম্বৰ ব্ৰেকআপটোত এটো আপোনালোকে চাব পাৰে Such candidates are instructed to withdraw their candidature against the advertisement. Failing which the directorate will remove their candidature as deemed fit. Na? তেওঁলোকক অটোমেটিক্যালি ৰিমুভ কৰি দিম বুলি কৈছে এটো হৈ গল আৰু এই 2 নম্বৰ ব্ৰেকআপটো আপোনালোকে অকন চাই ল'ব However, it has been noticed that there are many candidates who were regularized মানে SRD খিনি কথা কৈছে under a special recruitment drive and appointed in LP school and are seen to have applied for the post of teachers in LP school and many candidates who were regularized under the special recruitment drive and appointed in UP school and are seen have applied for the post of teacher in মানে LP UP দুইটা খিনি কথাই কৈছে যাৰ ৰেগুলাৰ হল তেওঁলোকক উঠাবলৈ কৈছে পোষ্টটো যদি উঠাই নিতে ডিপাৰ্টমেন্টৰ ফালৰ পৰা উইথড্ৰ কৰিব এটো ক্লিয়াৰলি ইয়াত মেনশন আছে আৰু ইয়াত আৰু বিশেষ কবলগীয়া নাই এটো সকলোৱে চাই ল'ব আৰু পাৰিলে যিমান পাৰে এখন সাৰ্কুলেট কৰি দিয়ক এখন সাৰ্কুলেট কৰিলে বেছি ভাল হয় তেতিয়া মানে ধৰক উইথড্ৰ কৰিব কিছু মানে আৰু নকৰাবিলাকক এটো অটোমেটিক উইথড্ৰ কৰিব এটা কাট অফ কমিব হেতু সিও থাকক নাই বুলি কলো 1% আপোনালোকে ধৰি ৰাখক মানে মই এটা লখিমপুৰত 1% কমিব বুলি নকওঁ লখিমপুৰত ইমান নকমিবও পাৰে মানে ধৰক 30-40টা মানুহ পোষ্ট খালি হ'ব 30-40টা পোষ্ট খালি হোৱাৰ লগে তলৰ ফালৰ পৰা আহিব এটা গেপটো কিমান হয় তাৰ ওপৰত ডিপেন্ড কৰিব হা যি ঠিক এদৰে মই ইয়াৰ আগৰ এটা ভিডিঅ' দিছিলো তাত মই ডিটেইলছ আপোনালোকক জনাই দিছিলো যোৰহাটত কেনে ধৰণৰ গেপ পৰিছে মাজুলীত কেনে ধৰণৰ গেপ পৰিছে ধেমাজিত কেনে ধৰণৰ গেপ পৰিছে ঠিক সেইদৰে তাৰ বিপৰীত এটা ছবি আপোনালোকে দেখিবলৈ পাব লখিমপুৰত বা শোণিতপুৰত গেপ নাই একদম পইণ্টত মানুহ মানে ঠেলা হেঁচা কৰি থকা নিচিনা এটা পৰিস্থিতি আছে তাত নহয় জানো এইটো ভিডিঅ'টো মূলত তাৰ ওপৰত আছিল সকলোকে খবৰটো যিনে পোৱা নাই ভিডিঅ'টোৰ মাধ্যমে তেওঁলোকে জানিব পাৰিব থুলমূলকে ধৰক আৰু গোটেইখিনি পঢ়ি নাথাকো আৰু মুঠতে SRD খিনি কাৰণে এইটো ক্লোজ হ'ল আৰু এতিয়া হেতু এটা সমস্যা সমাধান হ'ল সকলোকে তাৰ বাবে ধন্যবাদ যি সকলে কষ্ট কৰিলে আমাৰ গ্ৰুপৰ বহুতে তেনেকে EMক CMক লগ কৰি আছে ডিপাৰ্টমেন্ট বা ডাইৰেক্টৰেটত গৈ আছে ভাল লাগিছে তাৰ বাবে আৰু কিছুমানে ভিডিঅ' প্ৰস্তুত কৰিছে ফেচবুকত হেতু কাৰণে বহুত মানে ভাল খবৰ আৰু ধন্যবাদ সকলোকে আৰু কালি স্পেশালি কালিৰ যেটো মেছেজ আমি সাৰ্কুলেট কৰি আছিলো হেৰিয়ত বাৰে বহুতে দিছে ন তাত আমিও দিছিলো বাৰু মইও দিছো একেটা মেছেজে যেটো SRD খিনি ৰিমুভ কৰিব লাগে CMও চাগে হেতু দেখিয়ে লগে চাগে ফোন কৰিছে এটো আসলে মানে কি আৰু যিকোনো কাম এটা অকলে কৰিলে মানে হেৰি নহয় সাকসেস নহয় এটো এটা মানে গ্ৰুপ ওয়াইজ কৰা কাম ইউনিটিটো ভাল লাগিছে 5500 পোষ্টত এপ্লাই কৰা ক্যান্ডিডেট সকলৰ ইউনিটিটো যথেষ্ট আছে তাৰ কাৰণে ফল পোৱা গৈছে এতিয়া ধন্যবাদ